কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। এই কাৰেংঘৰলৈ শিৱসাগৰ টাউনৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগত অৱস্থিত। 600 বছৰীয়া আহোম ৰাজত্বকালৰ তৃতীয়খন ৰাজধানী আছিল। গড়গাঁৱৰ কাৰেংঘৰ পোনপ্ৰথমে গড়গঞা ৰজা স্বৰ্গ চুকলেংমুঙে কাঠ আৰু বাঁহেৰে 1540 চনত নিৰ্মাণ কৰিছিল। পিছৰ পৰ্যায়ত স্বৰ্গদেউ প্ৰমত্ত সিংহই কাৰেংঘৰটো ইটাৰে নিৰ্মাণ কৰিছিল। তাৰ পিছৰ পৰ্যায়ত কাৰেংঘৰটো ক্ষতি হোৱাত 1752 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিলে। গড়গাঁৱৰ কাৰেংঘৰটো 7 মহলীয়া আৰু পিৰামিড আকাৰৰ। কাৰেংঘৰৰ 2টা মহল মাটিৰ তলত আৰু ইয়াৰে 5টা মাটিৰ ওপৰত অৱস্থিত আছিল। কালক্ৰমত মাটিৰ তলত থকা 2টা মহল বন্ধ হৈ পৰিল আৰু তলৰ পৰা 3 নম্বৰ মহলটো ইংৰাজৰ শাসনকালত মাটিৰে পুতি বন্ধ কৰি দিয়া হয়। বৰ্তমান কাৰেংঘৰৰ 4টা মহলহে দেখিবলৈ পোৱা যায়। গড়গাঁৱৰ কাৰেংঘৰৰ তলৰ মহলাৰ সৈতে দিখৌৰ নৈৰ সৈতে সংযোগৰ বাবে গোপন পথৰ ব্যৱস্থা আছিল, যাৰ জৰিয়তে অতি গোপনে অহা যোৱা কৰিব পাৰিছিল। কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। দুৱাৰকেইখনক সিংহদুৱাৰ বুলি কোৱা হয়। কাৰেংঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে হাতীৰ ঘৰ আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাওতে হাতী তলদোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড় খাৱৈটোত 12 মাহে পানী থাকে। কাৰেংঘৰটো দীঘলে 120 হাত আৰু বহলে 30 হাত। ক'ৰ পৰা আহিছে আপোনালোক? যোৰহাট। আগত আহিছেনে? আহিছে ন?